সৃষ্টিত যদি সুন্দৰতা থাকে, সুন্দৰতাত যদি বিশালতা থাকে আৰু সেই বিশালতাতেই পৃথিৱীৰ আটাইতকৈ ধুনীয়াখিনি থাকে। আৰু আমি কুশল নগৰবাসীয়ে ৰাইজে সেই ধুনীয়াখিনিয়ে ধৰি ৰাখিব বিচাৰিছোঁ জুবিন তীৰ্থক্ষেত্ৰৰ যোগেদি। আৰু 1 ফেব্ৰুৱাৰী দিনাখন জুবিন তীৰ্থক্ষেত্ৰৰ মানে মূৰ্তি উন্মোচনীৰ মানে অনুষ্ঠান আয়োজন কৰা হৈছে। সমগ্ৰ মৰাণবাসী ৰাইজক আমি আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। ধন্যবাদ। অহা 1 ফেব্ৰুৱাৰীত মৰাণৰ প্ৰথমখন জুবিন তীৰ্থক্ষেত্ৰৰ উদ্বোধন কৰা হ'ব। মৰাণ কুশলনগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু কুশলনগৰবাসীৰ সহযোগত মৰাণ কুশলনগৰ জুবিন তীৰ্থক্ষেত্ৰত অহা 1 ফেব্ৰুৱাৰী 2024ত অসমীয়া হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। লগতে অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰে। জুবিন তীৰ্থক্ষেত্ৰত 27 জানুৱাৰীত পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু অহা 1 ফেব্ৰুৱাৰীত দুপৰীয়া 2 বজাত প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। কুশলনগৰ সমূহ ৰাইজে একত্ৰিত হৈ যোৱা 26 ছেপ্টেম্বৰ তাৰিখে এটা সিদ্ধান্ত লোৱা হ'ল যে আমাৰ কুশলনগৰ তেখেতৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি যাতে স্থাপন কৰিব পৰা যায়। আৰু সেই উদ্দেশ্যে কুশলনগৰবাসী আৰু কুশলনগৰ সাংস্কৃতিক বিকাশৰ সৌজন্যত উদ্যোগত কুশলনগৰবাসীৰ যি সহযোগত আমি একত্ৰিত হৈ আমি শিল্পীজনাৰ এটা পূৰ্ণাংগ মূৰ্তি আমি নিৰ্মাণৰ বাবে ব্যৱস্থা কৰিছিলোঁ। আৰু আমাৰ অতিকৈ মৰমৰ এজন ভাস্কৰ্য শিল্পী ডিব্ৰুগড়ৰ শ্ৰী যদুমণি গগৈদেৱে আমাক এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিছে। আৰু অহা 27 জানুৱাৰী তাৰিখে প্ৰতিমূৰ্তিটো আমাৰ এই ক্ষেত্ৰত যি জুবিন ক্ষেত্ৰ, এই জুবিন ক্ষেত্ৰত স্থাপন কৰা হ'ব। আৰু অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে দুপৰীয়া আবেলি 2 বজাত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। আৰু তাৰ বাবে এটা সুন্দৰ এটা অনুষ্ঠান আৰম্ভণি হ'ব। আৰু সেইদিনা যাতে সকলো ৰাইজে আহি আমাৰ এই তেখেতৰ প্ৰতি আমাৰ বিশেষকৈ মৰমৰ শিল্পীজনৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি তেওঁলোকে আগবঢ়াব পাৰিব। আৰু তাৰ বাবে আমি সমূহ ৰাইজক বিশেষকৈ মৰাণবাসী আৰু মৰাণৰ ওচৰে পুজৰে থকা যিসকল ৰাইজ সেইসকলক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আহি আমাৰ এই অনুষ্ঠানত কৌস্তভ বঢ়াই আমাক লগত সহযোগিতা কৰে আৰু যাতে আমাৰ অলপ হ'লেও উৎসাহ দিয়ে আৰু আমাৰ শিল্পীজনৰ প্ৰতি যি মৰম আৰু শ্ৰদ্ধা তেওঁলোকে যাতে আগবঢ়ায় তাৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এডোখৰ ভূমি আচলতে দাতা নহয়, এডোখৰ ভূমি আমি ইয়াতে বহুদিনৰ পৰা এখন আমাৰ কাষতে থকা শ্ৰীমতী কৰবী সোণোৱাল বাইদেৱে তেওঁ এটি সুন্দৰভাৱে ইয়াতে এখন উদ্যান স্থাপন কৰি আছিল। আৰু আমি সেইকাৰণে সিদ্ধান্ত লৈছিলোঁ যে তেওঁ যিহেতু শিল্পীগৰাকী যিহেতু সেউজীয়া পৰিৱেশত থাকি ভাল পায়, সেইবাবে সেউজীয়া এই উদ্যানখনৰ মাজতে যাতে তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিব পৰা হয় তাৰ বাবে আমি ইয়াৰ ব্যৱস্থা কৰিছোঁ। মূৰ্তি প্ৰতিষ্ঠা হ'ব 27 জানুৱাৰী তাৰিখে, কিন্তু মূৰ্তি অনাবৰণ হ'ব 1 ফেব্ৰুৱাৰী তাৰিখে, 1 ফেব্ৰুৱাৰী 2024। সেইদিনা 2 বজাত মূৰ্তি অনাবৰণ হ'ব। আৰু সকলো ৰাইজৰ প্ৰতি যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি আগবঢ়াই দিয়া হ'ব আৰু সকলো ৰাইজে তাতে শ্ৰদ্ধাঞ্জলি দিব পাৰিব। আৰু সেইদিনা এটা বিশেষ অনুষ্ঠান হ'ব দুপৰীয়া 2 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে। বিভিন্ন লোকে সকলোৱে আহি উপস্থিত হৈ বিশেষকৈ জুবিনৰ যি গীত মাত, এই জুবিনৰ গীত মাত আৰু তেখেতৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা জনাবৰ সুবিধা কৰিবৰ বাবে এটি সুন্দৰ অনুষ্ঠান আমি আয়োজন কৰিম। ইয়াৰ এই প্ৰতিমূৰ্তি য'ত স্থাপন হ'ব, প্ৰতিমূৰ্তি স্থাপনৰ কাষতে। গতিকে সকলোকে মই ইয়াত উপস্থিত থাকি তেখেতৰ প্ৰতি যি শ্ৰদ্ধা জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984।